নিজকে যে উদ্যোগৰ দৰে যিজন ব্যক্তিক আমন্ত্ৰণ জনোৱা হয়, এইবাৰ মই দুজন দেখিছোঁ যুটীয়া। আচলতে ইয়াৰ আগতো দেখিলোঁ যে ব্ৰহ্মটি আমাৰ যি প্ৰজলক তাতো দুজনকৈ তেখেতলোকে আমন্ত্ৰণ জনাইছিল। এজন নাহিলে ইজন আহিব, ইজন নাহিলে এজন হ'লেও আহিব। শ্ৰদ্ধা জনাইছোঁ। পুষ্টি প্ৰডাকশ্যনৰ ক্লাবৰ সহযোগত অষ্টম বাৰ্ষিক অনুষ্ঠানৰ শব্দটোৱে কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি কৰে। ৰাসত আমি যেতিয়া দেখোঁ তেতিয়া প্ৰথমেই অষ্টম বুলি বিভ্ৰান্ত কৰি পেলাইছে। দেৱে আমাৰ অসমীয়া ভাষা সাহিত্যকৈ গ্ৰন্থ আগবঢ়ায়। জ্যোতি শইকীয়াই তেখেতলৈও আন্তৰিক ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। গ্ৰন্থখনি উন্মোচন কৰাব খুজিছোঁ, সকলোৰে সহযোগিতা আগবঢ়াব, উৰুলীকৰণ কৰিব। আজি যোৰহাট জিলা সাহিত্য সভাৰ কাৰ্যালয়ত প্ৰজ্ঞা কস্তুৰী প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা দীপ্ত শীতাংশু এই পুথিখনি আমি ৰাজহুৱাভাৱে উদ্বোধন কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। লগতে সুশান্ত দাসগৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। আৰু আমি ক'ব খুজিছোঁ, একোখন পুথি জ্ঞানৰ ভাণ্ডাৰ আমাৰ সন্মুখত জ্বলি থকা বন্তি যিদৰে আন্ধাৰ নেওচি পোহৰক প্ৰকাশ কৰাই, একোখন গ্ৰন্থই সমাজতো তেনেকৈ কাম কৰি আহিছে। সেয়েহে আজি এই পুথিখনি শুভ উদ্বোধন অনুষ্ঠানটি আমি এই গুৰুমন্ত্ৰী গছৰ লগত সংলগ্ন কৰি এটি প্ৰজ্ঞাজ্যোতি শ্লোকেৰে আমি এই উদ্বোধনী অনুষ্ঠানটি কৰিবলৈ লৈছোঁ। দীপম জ্যোতি পৰম ব্ৰহ্ম দীপম জ্যোতি জনার্দনম দীপম হরতু মে পাপম দীপম জ্যোতি নমস্তুতে শুভম করতু কল্যাণম আরোগ্যম সুখ সম্পদা এষ বুদ্ধি বিনাশয় আত্মজ্যোতি নমস্তুতে আত্মজ্যোতি পায়া গুরু জ্যোতি নমস্তুতে। এই সাহিত্যৰ সৃষ্টিৰ দ্বাৰা আমাৰ সমাজৰ অজ্ঞান আন্ধাৰবিলাক নাশ কৰি জ্ঞানৰ পোহৰ যিদৰে আগৰ পৰা বিলাই আহিছে, আজিও বিলাই থাকক, আগলৈ সাহিত্যৰ যোগেদি জ্ঞানৰ বন্তি জ্বলাই উঠি অহা প্ৰজন্ম আৰু আকৌ আহিবলগীয়া সংবাদদাতা লক্ষীন্দৰ শৰ্মা ডাঙৰীয়া। লক্ষীন্দৰ শৰ্মা ডাঙৰীয়াক আমাৰ প্ৰতিটো অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰোঁ। তেওঁ প্ৰতিটো অনুষ্ঠানেই লগতে দুলুমণি দাস বাইদেউ সমাজ ক্ষেত্ৰখনত বিভিন্ন প্ৰকাৰে জড়িত হৈ আছে। আপোনালোকৰ
কবি তথা সাহিত্যিক আৰু জয়ন্ত বৰ্মন আগলৈ আহিছে আমাৰ সুশান্ত আমি সদায় ৰেকৰ্ড পাম মোৰ শ্ৰদ্ধাৰ দাদা আছে মোৰ এই লাইনটোত আপোনাৰ 15 বছৰ হ'ল 15 বছৰ থেকে কিন্তু মই কেমেৰাৰ পিছত থকা মানুহ আগতে এইবিলাক মানুহে আমি আগুৱাই আছোঁ আমি নাজানো কথা ক'ব জানো সেইকাৰণে মই মাইক্ৰফোনটো সুশান্তকে আগবঢ়াই কবিতাৰ অনুষ্ঠান গতিকে এটা কবিতা তেখেতৰ কবিতা পাঠো হোৱা নাই আদৰ্শৰে আমিও অনুপ্ৰাণিত হওঁ দ্ৰৌপদ লাহনক এখনি ফুলাম বস্ত্ৰ আৰু এখনি কৃতজ্ঞতা পত্ৰ আমাৰ মঞ্চলৈ জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়া ডাঙৰীয়াক তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা এয়া দীপজ্যোতি ডেকা প্ৰদান কৰিছে জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়া ডাঙৰীয়া তেখেত সংবাদ জগতৰ লগত জড়িত আমাক সংবাদ ক্ষেত্ৰখনৰ কথাই হওক বা সামাজিক ক্ষেত্ৰখনৰ কথাই হওক দুআষাৰ আমাক শুনাব বুলি আমি আশা কৰিছোঁ অসীম জগতৰ পৰা এইখিনি আমাৰ লগত কৰি আছে আজি মই তেখেতক লগ পালোঁ ভাল লাগিছে আৰু যিহেতু আচলতে মানুহে কয় যে ছপা মাধ্যমৰ গুৰুত্ব কমিব ধৰিছে কেনেকুৱা নহয় ছপা মাধ্যমৰ বাতৰিতা আগতে আছে এতিয়া আছে আগলৈও থাকিব আৰু এটা এনেকুৱা কথা কিছুমানত আমি লিখা মেলাৰ লগত জড়িত মানুহখিনি আৱেগিক হৈ গ'ল যে যেতিয়া আমি প্ৰকাশন নকৰোঁ তেতিয়া আমাৰ মনত কিবা এটা আৱেগ আহে আৰু সেই আৱেগৰ মাধ্যমে মই আজি কাকস্থলী প্ৰকাশনক ধন্যবাদ জনাইছোঁ মই সেই আৱেগ যে তেখেতসকলে আমাক গুৱাহাটীৰ পৰা ইয়াত মাতি আনি ক্ষেত্ৰ প্ৰদান কৰিছে গুৱাহাটী সকলোৱে আপোনালোকৰ মাজত আৰু এই গৰমৰ মাজত আপোনালোকে আমাৰ মাজত আছে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ মই আশা কৰিছোঁ পৰীক্ষা আগন্তুক দিনত অসমৰ বিভিন্ন ক্ষেত্ৰত যিসকল লেখক লেখিকা আছে উদীয়মান তেখেতসকলক উলিয়াই এখন ক্ষেত্ৰ প্ৰদান কৰিব আৰু এটা মই আপোনাক জনাম আপোনালোকক যে পাঠকসকলে আকৌ কেনেদৰে পুনৰবাৰ ছপা মাধ্যমত আঁকোৱালি ল'ব পাৰিব সেই ক্ষেত্ৰত যাতে আপোনালোকে আগন্তুক দিনত পদক্ষেপ গ্ৰহণ কৰে আমি নতুন শ্ৰেণীৰ পৰিয়ালৰ ফালৰ পৰা এই ক্ষেত্ৰত আপোনালোকৰ লগত সদায় থাকিম ধন্যবাদ জনাইছোঁ ফুটবল মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ধূলি লাগি হ'লে আমলখি জলফাই ফুৰোঁতে বিচাৰি কেনেবাকৈ ক'ৰবাত কাটে যদি ভৰি তথাপিতো ভয় নাই কৰি থকা ৰং সকলোৰে এজাৰি হাত চাপৰি দিয়ক সকলো গৰমত ভাগৰুৱা হৈ পৰিছে যেন লাগিছে এগৰাকী উদীয়মান কবি আমাৰ এগৰাকী প্ৰশিক্ষক বুলি ক'লে ভুল নহয় কণ কণ শিশুসকলক কবিতা আবৃত্তি সকলোৰে এজাৰি হাত চাপৰি দিয়ক ধন্যবাদ জনাইছোঁ শইকীয়া কছৰীৰ লগত আছোঁ 21 চনখনৰ পৰাই জড়িত হৈ আৰু সেইকাৰণে আহিছোঁ আৰু কবিতা খুব ভাল পাওঁ কবিতাৰ চৰ্চা কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈও চেষ্টা এটা কৰোঁ যিহেতু বৰ্তমান সময় ইমান ব্যস্ত সকলোৱে মোবাইল ফোনৰ লগত ব্যস্ত বুলি ক'লেও ভুল নহয় কিন্তু তাৰ মাজতে মই বহু ছাত্ৰ ছাত্ৰীক মই আলোচনীসমূহ পঢ়াবলৈ চেষ্টা কৰোঁ আৰু বহু ছাত্ৰ ছাত্ৰীক লৈ মই অসমৰ বিভিন্ন ঠাইলৈ মই আলেখ্য কৰিবলৈ যাওঁ আৰু অলপতে মই বহু মহিলাক লগত লৈ বিভিন্ন ঠাইত অনুষ্ঠান কৰিছোঁ কাৰণ মাতৃসকল আগবাঢ়ি আহিলেহে সন্তানসকল আগবাঢ়ি আহিবলৈ কিছু সহায় হ'ব বুলি ভাবোঁ আৰু মই তেনেদৰে বহু মহিলাসকলক আগবঢ়াই আনিছোঁ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ লগতো মই জড়িত অসমৰ বহুকেইটা অনুষ্ঠানৰ লগতে জড়িত আৰু মই এগৰাকী এটা চৰকাৰী অনুষ্ঠানৰ এগৰাকী মই কৰ্মচাৰী আৰু লগতে মই লিখা মেলা কৰি ভাল পাওঁ আৰু
ইতিমধ্যে মোৰ 3খনকৈ গ্ৰন্থ প্ৰকাশ হৈছে আৰু 2খন গ্ৰন্থ মোৰ প্ৰকাশৰ পথত। আপোনালোকে এইটো নাভাবিব যে মই মোৰ নিজৰ বিষয়ে প্ৰচাৰ চলাইছোঁ। এনেই আপোনালোকৰ আগত মই ক'লোঁ মই শিশুৰ ওপৰত কাম কৰি ভাল পাওঁ আৰু মোৰ এটি খুব ভাল লগা কবিতাৰ কেইটামান শাৰী আপোনালোকৰ লগত আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম পথাৰ, কবি ৰাম গগৈ। শাওনৰ মেঘমুক্ত নীলাভ, সূৰ্যস্নাতক লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱ নাঙলৰ শিৰলোত কুণ্ঠনা গৌৰৱান্বিত আমি সুখী হৈছোঁ। দুআষাৰ শুনিলে আমি সকলোৱে সুখী হ'ম বুলি ভাবিছোঁ। তিনিটা কথা পাঁচ পেলাই গ'ল। প্ৰথম আমাৰ উল্লেখ কাকৰীয়া মন্ত্ৰী বজবক মহোদয়ে যে আধ্যাত্মিকভাৱে গোটেই পৰিৱেশটো এটা বেলেগ মানৱতা সৃষ্টি কৰিলে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ ভাওদাই এটা বাৰ্তা দি গ'ল যে আমি এনেধৰণে মানে নিজৰ জীৱনৰ বাটটো কেনেধৰণে চুজ কৰিব চিলেক্ট কৰিব পাৰোঁ। স্বৰ্গৰ আৰু নৰকৰ যি কথা ডাঙৰ শিক্ষা পাই পৰিক্ৰমাত বাদ দিছোঁ, খোজ কাঢ়িছোঁ। গতিকে সেই পৰিক্ৰমাখিনিক আমি অনুধাৱন কৰাৰ প্ৰয়োজন আৰু আমাৰ ৰাস্তা দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এখন লগতে কৃতজ্ঞতা পত্ৰ। লগতে এখনি কৃতজ্ঞতা পত্ৰ তেখেতৰ আশীষ সুলভ এটি ভাষণ দিবৰ বাবে আমি কৰ্মকৰ্তাসকল, উদ্যোক্তাসকল সকলোলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আমাৰ অনুভৱ হৈছে আজি এই থানলৈ আহি আমাৰ ভাষা সাহিত্যৰ ভঁৰালৰ পৰা মুকুতাৰ দৰে গাঁঠি গাঁঠি পদ্যই হওক বা গদ্যই হওক সাহিত্য ৰচনা কৰি আমাৰ পূৰ্বপুৰুষসকলো মহা ব্যক্তিসকল ইয়াৰ পৰা গৈছে আৰু আছে আৰু থাকিব। এনেহেন এটা জাতিৰ সত্তাক জীয়াই ৰখাৰ উদ্দেশ্য কৰি এনেকুৱা প্ৰকাশন গোষ্ঠী, প্ৰজ্ঞা কস্তুৰী আদি বিভিন্ন প্ৰকাশন গোষ্ঠীয়ে যি আপুৰুষাৰ্থ কৰি আহিছে, এখেতলোকৰ কৰ্মৰাজিৰ জৰিয়তে আজি আমি ইয়াতে সমবেত হ'ব পাৰিছোঁ আৰু প্ৰাপ্তজনে সন্মান পাবলৈ সক্ষম হৈছে, আদৰি আনিছে। আমি আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদ হওক, এনে অনুষ্ঠান আৰু জন্ম হওক আৰু প্ৰজ্ঞা কস্তুৰীৰ দৰে অনুষ্ঠানভাগে আগলৈকো অসমৰ জনমানসত সাহিত্যৰ প্ৰকাশৰ দ্বাৰা সকলোৰে হৃদয়ত ঠাই লওক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ শহীদ সুশান্তদেৱ ডাঙৰীয়াক আমাক নিমন্ত্ৰণ কৰাৰ বাবে তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই গুৱাহাটী আৰু ৰিহাবাৰীক তোমালৈ ৰৈ ৰৈ চিটিত বুটাম কৰোঁ, ভাগিল ড্ৰয়াৰৰ তলত লুকাই থকা ফটা সপোনবোৰ। ৰাতিৰ বাছ ষ্টেণ্ডত এজাক ধুমুহাৰ মাজেৰে চাপ চপাই উঠে মোৰ বগা সূতাৰে সীমাতলা জখম, এধানি জীৱনৰ কোলাজ। দোকানীৰ চকুৰ নামত বেছি থোৱা হাঁহি, বেটৰ খটখটীয়া চাহ চিঞৰ, ফ্লেট নম্বৰ 407 এচিত জমা হৈছে মৰুভূমিৰ এটোপাল ধাৰ লোৱা বৰষুণ। এইবোৰে নেকি প্ৰেমৰ অংক। কেতিয়াবা চিলাই মেচিনৰ গুঞ্জনত সৰু ব্ৰহ্মপুত্ৰৰ এচানি উত্তাপৰ ঢৌ, ক্ষেত্ৰৰ সূতাৰে বান্ধি থোৱা মোৰ বুকুৰ ভাজত
ওলাই উমাল হৃদয়ৰ জিপিএছ মাথো এটা দুখৰ বিন্দু তোমাৰ নামেৰে স্বীকৃত হ'ব প্ৰেমৰ সিহঁতক হেনো স্বাধীনতা লাগে দিব জানো পাৰিবা সিহঁতক স্বাধীনতা মই ধেমাজি শুনিছানে নাই মোৰ বিননি শুনিছানে নাই মোৰ আৰ্তনাদ কঁপি উঠা উদ্যুতিৰে বৈ আহে নিৰ্ঘিত খোৱা ভাষা কিন্তু কেনেকৈ বুজিবা তোমালোকে বোমা বাৰুদৰ ভাষাৰ বাহিৰে জানো বুজি পোৱা অন্য কিবা ভাষা মই ধেমাজি নিজাতে খালি নক'ব কবৰ খানটোতেই অলপ নকপিলে দুহাত তোমালোকৰ মই ধেমাজি শুনিছানে নাই মোৰ আৰ্তনাদ শুনিছানে নাই মোৰ আৰ্তনাদ ধন্যবাদ ভাষা সাহিত্যত অকণমান হ'লেও যেনেকৈ সাগৰত এটোপাল পানী সেই এটোপাল পানী সদৃশ যদি অকণমান মই কিবা এটা দি থৈ যাব পাৰোঁ সেইটো মোৰ সদায় মোৰ জীৱনৰ উদ্দেশ্য আৰু বাকী প্ৰজ্ঞাপুষ্টি প্ৰকাশনলৈ মোৰ আন্তৰিক ধন্যবাদ আকৌ জ্ঞাপন কৰিলোঁ উত্তৰ কামনা কৰিলোঁ উন্নতি কামনা কৰিলোঁ আৰু এই প্ৰকাশন পুষ্টি সদায় আগবাঢ়ি যাওক অসমৰ চুকে কোণে সোমাই থকা যিসকল অজ্ঞাত লেখক লেখিকাসকল আছে তেওঁলোকক পোহৰৰ ৰাস্তা দেখুৱাওক এই মই কামনা কৰোঁ হাত চাপৰি দিয়ক গৰমৰ দিন গৰম বহুত হৈছে তথাপিও এটি হাত চাপৰি দিলে আমাৰো মনটো ভাল লাগিব সকলোৰে ভাল লাগিব মই লিখা কবিতা এটা হৈছে এই এনেকুৱা ধৰণৰ চৰকাৰী মানৱ বিদ্যালয় সেই সময়ত আমি পঢ়ি থকা হায়াৰ ছেকেণ্ডেৰী সময়ত যিটো পৰিৱেশ আছিলে তাত প্ৰকাশ পাইছে বহুত আনন্দ অনুভৱ কৰোঁ লিখা মেলা অলপ আমাৰ বৰ কম হয় ব্যৱসায়ী মানুহ মানে সঁচা কথা ক'বলৈ গ'লে মই কমাৰ্চ পঢ়িছিলোঁ বেপাৰী মানুহ বেপাৰী মানুহ এটা সমাজত সোমাই থাকে গতিকে যোগ বিয়োগ পুনৰ ভ্ৰমণ এইবিলাক ধেৰ কিবা কিবি থাকে গতিকে সাহিত্যৰ শিক্ষা জগতখনক অকল পাঠ্যপুথিৰ মাজতেই নহয় বিভিন্ন ধৰণে আমি এই জ্ঞানবিলাক আহৰণ কৰিবলৈ আমাৰ অনুজসকলক এই গুৰু উদ্যোগখিনি যদি বিশ্বাস কৰি আছে হেং নাম লোৱা নাই ল'লে হেং নাম ৰক্ষা নাই ধন্যবাদ জয় অসম আমি নিজকে সৌভাগ্য মানিছোঁ লগতে এখনি কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিব আপোনাক আমাৰ মাজত পাই নিজকে তেখেতৰ মুখেৰে দুআষাৰ আমি বক্তব্য শুনিব শ্ৰদ্ধা জনাইছোঁ মই ইয়াতে সমৰ্থনা কৰাৰ যোগ্য নহয় বিভাগৰ কামনা কৰিছোঁ যদি শইকীয়া ইয়াৰ যদি শইকীয়া অনুষ্ঠানৰ আচলতে তেখেত প্ৰফেচৰ কিবা কাম আছে আজি যিহেতু এয়া জয়ন্ত মাধৱ শইকীয়া আৰু ভাতৃ নয়ন ফুকন ডাঙৰীয়া আপোনালোকক পাই আমি আৰু আমাৰ অনুষ্ঠানটিৰ ফালৰ পৰা সমৰ্থনটো জনাবৰ বাবে এতিয়াই মই ভাবিছিলোঁ যে আজি মোৰ কাৰণে এটা অতি পবিত্ৰ আৰু স্মৰণীয় দিন আচলতে মই ভবাতকৈ বেছি সুন্দৰ হৈ উঠিছে তাৰ কাৰণে মই নিজকে অনুভৱ কৰিছোঁ যে ভাল মনৰ মানুহবোৰ যেতিয়া গোট খায় তেতিয়া ভাল পৰিৱেশ সৃষ্টি হয় আৰু ভাল পৰিৱেশ যেতিয়া সৃষ্টি হয় তাতে ভাল কথাবোৰ আলোচনা হয় আৰু ভাল কথাবোৰ য'ত আলোচনা হ'ব তাতে কি হয় মানুহৰ আত্মাৰ শান্তি লাভ হয় এই গোটেইকেইটা দিশ আজি আমাক ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে মই জয়ে জয়তে প্ৰজ্ঞাপুষ্টি প্ৰকাশনৰ পৰিয়ালৰ প্ৰতিগৰাকী
নিৰ্ভয়বগীয়া তমসাৰ আৱৰণ ফালি প্ৰজ্ঞাৰ শলিতা জ্বলাই হাতে হাত ধৰি আমি যাওঁ আগুৱাই। প্ৰজ্ঞাকস্তুৰী প্ৰকাশনে ইতিমধ্যে ৮ম বৰ্ষত ভৰি দিলে। তাৰ বাবে আজি প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ ৮ম বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰিছোঁ। ইতিমধ্যে সফলতাৰে সম্পন্ন হৈছে প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ ৮ম বৰ্ষপূৰ্তি অনুষ্ঠান। আৰু এই ৮ম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ মুখপত্ৰ দীপ্তশীতাংশু ইতিমধ্যে উন্মোচন কৰা হৈছে। আৰু প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ বিশিষ্ট ব্যক্তিসকলৰ সহায় সহযোগ দিহা পৰামৰ্শ তথা উপস্থিতিয়ে আমাক কৃতজ্ঞতা তথা সকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকলৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা। বৰ্ষপূৰ্তি অনুষ্ঠানৰ উপলক্ষে আমি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা গুণী জ্ঞানীসকলক সন্মান প্ৰদৰ্শন কৰিছোঁ। তাৰে ভিতৰত পাৰ্থবিজয় বৰুৱা ডাঙৰীয়াক কাব্য ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে তেখেতক এটি বঁটা আগবঢ়োৱা হৈছে। এই অনুষ্ঠানটিৰ আমাৰ উদ্দেশ্যটো হৈছে কি, অসমীয়া ভাষা সাহিত্যলৈ ক্ষুদ্ৰ আমাৰ অৱদান বুলি নকওঁ, আমাৰ নিজৰ দায়িত্ব তথা আমাৰ কৰ্তব্য। অসমীয়া ভাষা সংস্কৃতিলৈ যি ধৰণে দুৰ্বলতাৰ প্ৰভাৱ পৰিছে, ঠায়ে ঠায়ে আমি বিভিন্ন বাতৰি কাকত বা নিউজ চেনেলত আমি দেখিবলৈ পাওঁ। তাৰ বিপক্ষে আমি যে চহকী আমাৰ অসমীয়া ভাষা সংস্কৃতি, তাক লৈ আমি গৌৰৱ কৰোঁ। তাৰ বাবে আমি অকণমান ক্ষুদ্ৰ প্ৰয়াস আমাৰ এই অনুষ্ঠানভাগিৰ।